ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 ছায়েন্সৰ পাৰ্ট 1ৰ যিটো ছেকেণ্ড চেপ্টাৰ আছে। চোৱা, ছায়েন্সৰ দুটা পাৰ্ট আছে, পাৰ্ট 1 আৰু পাৰ্ট 2 হয়নে? পাৰ্ট 1ৰ যিটো ছেকেণ্ড চেপ্টাৰ আছে নিউট্ৰিশ্যন ইন এনিমেলছ অৰ্থাৎ প্ৰাণীৰ পৰিপুষ্টি, এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনচাৰকেইটা লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক চেপ্টাৰ 1ৰ কুৱেশ্যনৰ আনচাৰকেইটা দেখাই দিছিলোঁ আৰু বুজাই দিছিলোঁ হয়নে? সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা গৈ চাব পাৰিবা। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি প্লেলিষ্টত গ'লেতো পায়েই যাবা হয়নে? তো তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি বা প্লেলিষ্টত গৈ তোমালোকে সেই ভিডিঅ'টো চাবা। অ'কে, আৰু চেপ্টাৰ যিটো 3 আছে সেইটোৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ তোমালোকে চাব পাৰিবা। অ'কে, মই তোমালোকক আজিৰ এই ভিডিঅ'টিত গোটেইকেইটা প্ৰশ্ন উত্তৰ অৰ্থাৎ কুৱেশ্যনৰ আনচাৰ ইংলিছত আৰু আছামিছত দেখাই দিম আৰু বুজাই দিম। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। ঠিক আছে, তোমালোকে এই কিৱৰ্ডকেইটা পঢ়িবা। তোমালোকক কিৱৰ্ডকেইটা অসমীয়া আৰু ইংৰাজী দুটা ভাষাতে দিছে। ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ এক্সাৰচাইজ। ঠিক আছে, প্ৰথমে আছে ইংলিছত কুৱেশ্যন কেইটা, তাৰপিছত আছে আছামিছত কুৱেশ্যন কেইটা। মই প্ৰথমে তোমালোকক ইংলিছত কুৱেশ্যন কেইটা আনচাৰ দেখাই দিম আৰু বুজাই দিম, তাৰপিছত মই অসমীয়াত তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা লিখি আনিম আৰু ধুনীয়াকৈ বুজাই দিম। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। তো ব'লা কুৱেশ্যন আনচাৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, এক্সাৰচাইজৰ 1 নম্বৰত আছে ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিছে। ইয়াত আছে দ্য মেইন ষ্টেপছ অফ নিউট্ৰিশ্যন ইন হিউমেনছ আৰ ডিছ 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 এণ্ড ডিছ। ঠিক আছে, তাৰমানে ইয়াত কোৱা হৈছে যে মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল ডিছ 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 আৰু ডিছ। ঠিক আছে, তাৰমানে খালী ঠাইকেইটা দিছে। এই খালী ঠাইকেইটাত মানুহৰ নিউট্ৰিশ্যনৰ যিকেইটা ষ্টেপ আছে সেইকেইটা লিখিব লাগে। ঠিক আছে, তো তোমালোকে আনচাৰ দি এইদৰে লিখিবা। দ্য মেইন ষ্টেপছ অফ নিউট্ৰিশ্যন ইন হিউমেনছ আৰ ইনজেশ্যন, ডাইজেশ্যন, অবজাৰ্পশ্যন, এছিমিলেশ্যন এণ্ড ইজেশ্যন। ঠিক আছে, ইনজেশ্যন মানে হৈছে খাদ্য গ্ৰহণ। ঠিক আছে, প্ৰথমে খাদ্য গ্ৰহণ কৰা হয় হয়নে? তাৰপিছত সেই খাদ্য ডাইজেষ্ট হয় হয়নে? তাৰমানে হজম হয়। নেক্সট অবজাৰ্পশ্যন, তাৰমানে খাদ্যত থকা যিবিলাক নিউট্ৰিয়েণ্টছ আছে, ভিটামিন, প্ৰটিন, কাৰ্বহাইড্ৰেট, এইবিলাক আমাৰ শৰীৰে অবজাৰ্ভ কৰে হয়নে? নেক্সট আছে এছিমিলেশ্যন, নেক্সট আছে ইজেশ্যন। ঠিক আছে, তাৰমানে যিখিনি ৱেষ্ট ৰৈ যায় সেইখিনি শৰীৰৰ পৰা বাহিৰ হৈ যোৱা। অ'কে, তো এতিয়া তোমালোকে ধুনীয়াকৈ আনচাৰটো লিখি ল'বা আৰু তোমালোকে এইদৰে খালী ঠাইকেইটাত যিকেইটা শব্দ বহুৱা হৈছে সেইকেইটা এইদৰে আণ্ডাৰলাইন কৰিবা। বিত আছে দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি ইজ, তাৰমানে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল ডিছ। মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি? তোমালোকে খালী ঠাইত লিখিবা লিভাৰ। ঠিক আছে, লিভাৰ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি। অ'কে, তোমালোকক কুৱেশ্যন সুধিব পাৰে যে হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি। তোমালোকে আনচাৰত লিখিবা লিভাৰ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি। অ'কে, গতিকে তোমালোকে আনচাৰ দি লিখিবা দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি ইজ লিভাৰ। ঠিক আছে, লিভাৰক অসমীয়াত যকৃত বুলি কোৱা হয়। ঠিক আছে, আৰু অসমীয়াটো মই তোমালোকক কুৱেশ্যন আনচাৰকেইটা দেখাই দিম, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। চিট আছে দ্য ষ্টমাক ৰিলিজেছ হাইড্ৰক্লৰিক এচিড এণ্ড ডেইজ জুচ হুইচ এক্ট অন ফুড। ঠিক আছে, তাৰমানে হাইড্ৰক্লৰিক এচিড কিহে ৰিলিজ কৰে? আমাৰ পাকস্থলীয়ে ৰিলিজ কৰে। ঠিক আছে, হাইড্ৰক্লৰিক এচিড আৰু কি ৰিলিজ কৰে? পাচক ৰস বা ডাইজেষ্টিভ জুচ ৰিলিজ কৰে, যিবিলাকে মানে খাদ্যৰ ওপৰত ক্ৰিয়া কৰি খাদ্য হজম হোৱাত সহায় কৰে। ঠিক আছে, গতিকে তোমালোকে আনচাৰ দি লিখিবা দ্য ষ্টমাক ৰিলিজেছ হাইড্ৰক্লৰিক এচিড এণ্ড ডাইজেষ্টিভ জুচেছ হুইচ এক্ট অন ফুড। ঠিক আছে, নেক্সট ডিট আছে দ্য ইনাৰ ৱাল অফ দ্য স্মল ইণ্টেষ্টাইন হেজ মেনি ফিংগাৰ লাইক আউটগ্ৰ'থছ কল্ড ডিছ। ঠিক আছে, তাৰমানে স্মল ইণ্টেষ্টাইনৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে। ঠিক আছে, যাক ডিছ বোলে। ইয়াত কি বহিব? ইয়াত বহিব বিলাই, BILLI।
বিলাই ঠিক আছে তোমালোকে উত্তৰ দি লিখিবা The inner wall of the small intestine has many finger-like outgrowths called villi. ঠিক আছে বিলাই বিলাকে অবজারভেশনত সহায় কৰে ঠিক আছে It আছে amoeba digest its food in the dish তাৰ মানে এমিবাৰ খাদ্য ডিশত হজম হয় এমিবাৰ খাদ্য কোত হজম হয় এমিবাৰ খাদ্য ফুড ভেকিউলত হজম হয় গতি তোমালোকে আনসাৰ দি লিখিবা the amoeba digest its food in the food vacuole তোমালোকে এদৰে ফুড ভেকিউলক আন্ডাৰলাইন কৰিবা ঠিক আছে তাৰপিছত 2 নম্বৰত দিছে mark T if the statement is true and F if it is false ঠিক আছে তলত দিয়া উক্তিবোৰ যদি শুদ্ধ হয় তেতিয়া হলে T লিখিবলৈ কৈছে আৰু অশুদ্ধ হলে F লিখিবলৈ দিছে অৰ্থাৎ তোমালোকক শুদ্ধ বা true and false নিৰ্ণয় কৰিবলৈ দিছে ঠিক আছে এটা আছে digestion of starch in the stomach এটো কি হ'ব false হ'ব কাৰণ starchৰ বা চেতহাৰৰ পাচন বা ডাইজেশন মুখতেই আৰম্ভ হৈ যায় ঠিক আছে গতিকে এটো হ'ব false তোমালোকে আনসাৰ দি লিখিবা false বা তোমালোকে যদি কেৱল F বুলি লিখি দিয়া তথাপিও হৈ যাব ঠিক আছে তাৰপিছত বিট আছে the tongue helps in mixing food with saliva ঠিক আছে আমাৰ মুখত থকা salivary gland বিলাকে যি saliva ৰিলিজ কৰে বা সিক্ৰেট কৰে সেই salivaক টাংগে অৰ্থাৎ জিভাই খাদ্যৰ সৈতে মিহলি হোৱাত সহায় কৰে গতিকে এটো কি হ'ব এটো ট্ৰু হ'ব ঠিক আছে তোমালোকে ট্ৰু বুলি লিখিবা তাৰ মানে সত্য সিট আছে the gallbladder temporarily stores bile হয়তো ট্ৰু হ'ব তোমালোকে আনসাৰ দি ট্ৰু বুলি লিখিবা নেক্সট ডিড দিয়া হৈছে the ruminants bring back swallowed grass into their mouth and chew it for some time ঠিক আছে ইয়াত তোমালোকে কোৱা হৈছে যে ৰুমন্থকে গিলি খোৱা ঘাহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবাই থাকে তোমালোকে নিশ্চয় দেখিছা গৰুৱে প্ৰথমে ঘাহবিলাক খায় হয়নে খোৱাৰ পিছত যেতিয়া শুই থাকে বা আৰাম কৰে তেতিয়া ঘাহবিলাক মুখলৈ গুৰাই আনি পিছত আকৌ চুবাই থাকে হয়নে তো তোমালোকে কি বুলি লিখিবা ট্ৰু বুলি লিখিবা ঠিক আছে ট্ৰু মানে সত্য বা শুদ্ধ তাৰপিছত তোমালোকক তিনিত দিছে টিক মাৰ্ক the correct answer in each of the following ঠিক আছে তলত তোমালোকক দুটা MCQ টাইপৰ কোৱেশ্চন দিছে ঠিক আছে 3A আৰু 3B ঠিক আছে 3 এত আছে fat is completely digest in the ইয়াত চাইট অপচন দিছে তোমালোকক ঠিক আছে এটা মানে কোৱা হৈছে যে ফ্যাট বা স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় ষ্টমাকত অৰ্থাৎ পাকস্থলীত মুখত অৰ্থাৎ মাউথত স্মল ইন্টেস্টাইন অৰ্থাৎ ক্ষুদ্ৰান্তত নেক্সট আছে লাৰ্জ ইন্টেস্টাইন অৰ্থাৎ বৃহদন্তত তো আমি সকলোৱে জানো যে ফ্যাট সম্পূৰ্ণৰূপে হজম হয় ক'ত স্মল ইন্টেস্টাইনত অৰ্থাৎ ক্ষুদ্ৰান্তত হয়নে গতিকে তোমালোকে উত্তৰ দি 3 নম্বৰ অপচনটো লিখি দিবা স্মল ইন্টেস্টাইন বুলি ঠিক আছে তাৰ মানে ফ্যাট ইজ কমপ্লিটলি ডাইজেস্ট ইন দা স্মল ইন্টেস্টাইন তাৰপিছত ডিত আছে water from the undigested food is observed mainly in the stomach food pipe small intestine large intestine তো তোমালোকে অপচন চাইটো লিখি দিবা লার্জ ইন্টেস্টাইন ঠিক আছে নেক্সট সাইড আছে ম্যাচ দ্য আইটেমস অফ কলম 1 উইথ দোজ গিভেন ইন কলম 2 ঠিক আছে অৰ্থাৎ কলম 1 ৰ সৈতে তোমালোকক কলম 2 ক মিলাবলৈ দিছে কলম 1 ত আছে ফুড কম্পোনেন্টস আৰু কলম 2 ত আছে প্ৰডাক্টস অফ ডাইজেশন প্ৰথমে আছে কাৰ্বোহাইড্ৰেটটো সুগাৰৰ সৈতে মিলিব নেক্সট আছে প্ৰটিনটো মিলিব এমিনো এসিডৰ সৈতে নেক্সট আছে ফ্যাটস এটো মিলিব ফ্যাটি এসিডস এন্ড গ্লিচাৰলৰ সৈতে ওকে তো এটা ধুনিয়াকৈ তোমালোকে এটা মিলাই লবা এতিয়া বলা 5 নম্বৰত কি আছে চাও পাছত আছে হোৱাট আৰ বিলাই ঠিক আছে তাৰ মানে বিলাই কি হোৱাট ইজ देयर লোকেশন এন্ড ফাংশন অৰ্থাৎ এইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি ঠিক আছে তাৰ মানে বিলাইবোৰ আমাৰ বডিৰ কোনটো পাৰ্টত থাকে আৰু ইহঁতে কি কৰে ওকে তো তোমালোকে আনসাৰ দি লিখিবা বিলাই আৰ ফিংগাৰ লাইক projections or outgrowths
they are present in the small intestine of our digestive system ঠিক আছে আমাৰ digestive systemৰ যিবিলাক small intestine আছে সেইবিলাকত বিলাইবিলাক থাকে ঠিক আছে বিলাইবিলাক finger like projection হয় ওকে তাৰমানে আঙুলিৰ নিচিনা হয় নেক্সট আছে the villi increase the surface area for absorption of the digested food ঠিক আছে তাৰমানে digested foodৰ যে অবজারভশন হয় ঠিক আছে হেতুৰ এরিয়া বিলাইবিলাকে বঢ়াই দিয়ে ঠিক আছে তাৰপিছত কোৱেশ্চন 6 ত আছে where is the bile produced which component of the food does it help to digest ঠিক আছে ইয়াত তোমালোক কোৱা হৈছে যে পিত্তৰস ক'ত উৎপন্ন হয় খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় তো তোমালোক ইয়াৰ উত্তৰত লিখিবা bile juice is produced in the liver ঠিক আছে তাৰ মানে পিত্তৰস ক'ত উৎপন্ন হয় বা bile juice ক'ত উৎপন্ন হয় লিভাৰত উৎপন্ন হয় ঠিক আছে and it helps in the digestion of fats by breaking large fat globules into smaller one ঠিক আছে তাৰ মানে যিবিলাক ফেট আছে সেই ফেটক ডাইজেষ্ট কৰাত bile juice বিলাকে সহায় কৰে ওকে হেটো তোমালোকে লিখি লবা এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে name the type of carbohydrate that can be digested by ruminants but not by humans give the reasons also ঠিক আছে এটা তোমালোকক কৈছে যে ৰুমন্থক প্ৰাণীয়ে অৰ্থাৎ যিবিলাক ruminants আছে এবিলাকে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বোহাইড্ৰেটৰ নাম লিখা আৰু ইয়াৰ কাৰণ কি লিখা ঠিক আছে তো আনসার দি তোমালোকে লিখিবা cellulose is the carbohydrate that can be digested by ruminants but not by humans because human lack cellulose enzyme required to digest the cellulose ঠিক আছে তো এটা তোমালোকে আনসারটো ধুনিয়াকে লিখি লবা এতিয়া 8ত চোৱা তোমালোকক 8ত দিছে why do we get instant energy from glucose ঠিক আছে ইয়াত কোৱা হৈছে যে আমি কিয় গ্লুকোজৰ পৰা ততালিকে শক্তি পাও ছাত্ৰছাত্ৰীসকল এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় বহুতবাৰ পৰীক্ষাত আহিছে আৰু তোমালোকৰ পৰীক্ষাটো আহিব পাৰে গতিকে প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি পেলাবা তোমালোকে আনসাৰ দি লিখিবা গ্লুকোজ is a simple sugar which is easily absorbed into the blood whereas other carbohydrates are first broken down into glucose and then absorbed hence glucose gives instant energy ঠিক আছে তাৰ মানে বেলেগ বেলেগ কাৰ্বোহাইড্ৰেট বিলাক প্ৰথমে গ্লুকোজলৈ ব্ৰেক ডাউন হয় বা ৰূপান্তৰিত হয় তাৰ পিছত এই গ্লুকোজ আমাৰ বডি অবজাৰ্ভ কৰে তাৰ পিছত আমি শক্তি পাও কিন্তু গ্লুকোজে আমাক টোটালিকে শক্তি দিয়ে কাৰণ গ্লুকোজে বেলেগ কোনো কাৰ্বোহাইড্ৰেট বা বেলেগ কিবা বস্তুলৈ ৰূপান্তৰিত নহয় ঠিক আছে গ্লুকোজক আমাৰ বডিয়ে অবজাৰ্ভ কৰে আৰু আমি তাৰ পৰা ডাইৰেক্টলি এনাৰ্জি পাও সেইকাৰণে গ্লুকোজে আমাক ইনষ্টেন্টলি বা টোটালিকে শক্তি দিয়ে ওকে তো এটা তোমালোকে লিখি লবাই কেটা তাৰ পিছত 9 নম্বৰত আছে which part of the digestive canal is involved in absorption of food ঠিক আছে ইয়াত তোমালোকক মানে কৈছে যে তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত প্ৰথমে আছে absorption of food অৰ্থাৎ খাদ্যৰ শোষণত ঠিক আছে খাদ্যৰ শোষণৰ সৈতে কি জড়িত হৈ আছে small intestine ঠিক আছে নেক্সট আছে chewing of food ঠিক আছে অৰ্থাৎ খাদ্য চুপোৱাত কি আছে বাকেল কেভিটি জড়িত হৈ আছে হয়নে নেক্সট আছে কিলিং অফ ব্যাকটেৰিয়া অৰ্থাৎ ব্যাকটেৰিয়া ধ্বংস কৰাত বা ব্যাকটেৰিয়া মাৰাত আমাৰ ষ্টামক জড়িত হৈ আছে অৰ্থাৎ আমাৰ পেট বা পাকস্থলী জড়িত হৈ আছে ঠিক আছে নেক্সট আছে কমপ্লিট ডাইজেশন অফ ফুড এটো হ'ব স্মল ইন্টেষ্টাইন ঠিক আছে কমপ্লিট ডাইজেশন অফ ফুডৰ সৈতে বা খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত কি জড়িত হৈ আছে স্মল ইন্টেষ্টাইন জড়িত হৈ আছে নেক্সট আছে ফৰ্মেশন অফ ফেসেস এটোৰ সৈতে জড়িত হৈ আছে লাৰ্জ ইন্টেষ্টাইন ওকে আই হোপ তোমালোকে এটা বুজি পাইছা 10 নম্বৰ তোমালোকক দিছে write one similarity and one difference between nutrition in amoeba
and human beings. ওকে, ইয়াত তোমালোকক কৈছে যে এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটা সাদৃশ্য আৰু এটা পাৰ্থক্য লিখা। আনসাৰ দি প্ৰথমে লিখিবা similarity. Both amoeba and human beings follow the holozoic type of nutrition. ঠিক আছে, এইটো হৈছে এমিবা আৰু মানুহৰ মাজৰ নিউট্ৰিচনৰ সিমিলাৰিটি অৰ্থাৎ সাদৃশ্য। নেক্সট লিখিবা difference. Humans intake food through buccal cavity. In amoeba, food is ingested through pseudopodia. ঠিক আছে, এইটো হৈছে এমিবা আৰু মানুহৰ মাজত থকা ডিফাৰেন্স। এতিয়া 11ত চোৱা, তোমালোকক 11ত দিছে match the items of column 1 with suitable items in column 2. ঠিক আছে, তাৰ মানে কলম 1ৰ বিষয়বোৰৰ লগত কলম 2ৰ উপযুক্ত বিষয়বোৰ তোমালোকক মিলাবলৈ দিছে। ঠিক আছে, কলম 1ৰ এত আছে salivary gland. salivary gland কি কৰে? saliva secrete কৰে, হয়নে? গতিকে এইটোৰ সৈতে মিলিব salivary gland, saliva secretion. ঠিক আছে, নেক্সট আছে ষ্টমাক মানে পাকস্থলী। ঠিক আছে, পাকস্থলীয়ে এচিড ৰিলিজ কৰে, হয়নে? বা এচিড বাহিৰ কৰে, গতিকে এইটোৰ সৈতে মিলিব এইটো ষ্টমাক এচিড ৰিলিজ। নেক্সট আছে লিভাৰটো এইটোৰ সৈতে মিলিব বাইল জুইচ সিক্ৰেশ্যন। ঠিক আছে, এটা মানে পিত্তৰস নিঃসৰণ হয়। লিভাৰে কি কৰে? পিত্তৰস নিঃসৰণ কৰে। নেক্সট আছে ৰেক্টাম, এইটো মিলিব এইটোৰ সৈতে ৰিলিজ অফ ফিচেছ। নেক্সট আছে স্মল ইণ্টেষ্টাইন, ডাইজেশ্যন ইজ কমপ্লিটেড। নেক্সট আছে লাৰ্জ ইণ্টেষ্টাইন, অবজাৰ্পশ্যন অফ ৱাটাৰ। ঠিক আছে, এইদৰে তোমালোকে ধুনীয়াকৈ এইকেইটা কিতাপত মিলাই ল'বা, আৰু কিতাপত মিলাওঁতে তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ঠিক আছে, 12ত আছে লেভেল ফিগাৰ 2.11 অফ দ্য ডাইজেষ্টিভ চিষ্টেম। ঠিক আছে, অৰ্থাৎ তোমালোকক ইয়াত কৈছে যে চিত্ৰ 2.11ত পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা। ঠিক আছে, এই চিত্ৰটোত পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ তোমালোকক চিহ্নিত কৰিবলৈ দিছে। এইটো কি হয়? এইটো ষ্টামক হয়, হয়নে? আৰু সেইটো কি হয়? সেইটো লাৰ্জ ইণ্টেষ্টাইন, এইটো স্মল ইণ্টেষ্টাইন, হয়নে? এইবিলাক তোমালোকক চিহ্নিত কৰিবলৈ দিছে। তো তোমালোকে এইদৰে চিহ্নিত কৰিবা। ঠিক আছে, মানে ইমেজটোৰ কালাৰ মই ইয়াত চেঞ্জ কৰি দিছোঁ, তোমালোকে কিতাপত এইবিলাক লিখিবলৈ চেষ্টা কৰিবা, বা তোমালোকে বহীটো চিত্ৰটো আঁকি, ঠিক আছে, তাৰপিছত অংশবিলাক চিনাক্ত কৰিবলৈ চেষ্টা কৰিবা। এইটো কি হয়? এইটো ষ্টামক হয়, পাকস্থলী। এইটো কি হয়? এইটো পেনক্ৰিয়াছ হয়। এইটো কি হয়? গল ব্লেডাৰ। এইটো গল ব্লেডাৰ হয়। ঠিক আছে, এইকেইটা স্মল ইণ্টেষ্টাইন হয়, এইটো লাৰ্জ ইণ্টেষ্টাইন। ঠিক আছে, এইটো ৰেক্টাম, এইটো এনাছ। ঠিক আছে, এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা। মই লাগিলে অলপ সৰু কৰি তোমালোকক গোটেইটো ইমেজ দেখাই আছোঁ। ঠিক আছে, ইয়াৰ পৰা তোমালোকে চাই গোটেইকেইটা অংশৰ নাম লিখি ল'বা। ঠিক আছে, এতিয়া বোলা নেক্সট কুৱেশ্যনটোত কি আছে চাওঁ। নেক্সট তোমালোকক 13ত দিছে কেন উই ছাৰ্ভাইভ অনলি অন ৰ লিফি ভেজিটেবলছ গ্ৰাছ ডিছকাছ। ঠিক আছে, ইয়াত তোমালোকক কৈছে যে আমি কেৱল কেঁচা পাতজাতীয় শাক পাচলি খাই জীয়াই থাকিব পাৰিমনে? তো একচুৱেলি আনচাৰত হ'ব নো। We can't survive only on raw leafy vegetable grass because to live a healthy life we should have a balanced diet with all the nutrients. ঠিক আছে, এইবিলাক যিবিলাক লিফি ভেজিটেবল আছে, ঠিক আছে, গ্ৰাছ আছে, এইবিলাকে আমাক সকলো ধৰণৰ নিউট্ৰিয়েণ্টছ বা পৰিপোষক নিদিয়ে, যাৰ কাৰণে আমি এইবিলাক খাই জীয়াই থাকিব নোৱাৰিম। অ'কে, তো এতিয়া তোমালোকে উত্তৰটো লিখি ল'বা। তো এতিয়া তোমালোকে কুৱেশ্যনৰ আনচাৰটো লিখি ল'বা। ইয়াত তোমালোকৰ ইংলিছত কুৱেশ্যনৰ আনচাৰকেইটা আলোচনা কৰা শেষ হৈছে। এতিয়া ব'লা অসমীয়াত কুৱেশ্যনৰ আনচাৰকেইটা আলোচনা কৰোঁ। তোমালোকক 1 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইংলিছত দি আছে ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ এই খালী জেগাবোৰ উপযুক্ত শব্দ বহুৱাই পূৰ কৰিব লাগে। তো তোমালোকৰ প্ৰথমটো চেণ্টেঞ্চ হ'ল মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল আৰু দেশ। তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল
গ্ৰহণ পাচন পোষণ পৰিমিশ্ৰণ আৰু মলত্যাগ গ্ৰহণ পাচন পোষণ পৰিমিশ্ৰণ আৰু মলত্যাগ এইকেইটা হৈছে মানুহৰ পাচনৰ প্ৰধান স্তৰ ওকে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত প্ৰশ্নটো বহুত আহে ছাত্ৰ-ছাত্ৰীসকল ইয়াত চোৱা এইটো একচুৱেলি বি হ'ব লাগিছিল তো ইয়াত এ হৈছে বাই দ্য ৱে তোমালোকে প্ৰশ্নটোৰ পৰা চাই এইটো বি দি ল'বা ওকে চ' তোমালোকক বি দিছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল ডেশ তোমালোকে উত্তৰটো লিখিবা মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত তো যকৃত হৈছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি ওকে কিমান ইজি হয় চোৱা তোমালোকে জাষ্ট অলপ ফ'কাছ কৰিলে হ'ব অলপ মনোযোগ দিলে হ'ব ওকে চি তোমালোকক চিত দিছে পাকস্থলী হাইড্ৰক্লৰিক এচিড আৰু ডেশ ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা পাকস্থলী হাইড্ৰক্লৰিক এচিড আৰু পাচন ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে তোমালোকে খালী ঠাইত লিখিবা পাচক ৰস ওকে তো ইয়াত তোমালোকে খালী জেগাত লিখিব লাগিব পাচক ৰস পাকস্থলীয়ে কি কৰে হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস উলিয়াই যি হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰসে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে ডিত দিছে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ডেশ বোলে তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ভিলাই বোলে কি বুলি কোৱা হয় ভিলাই তো তোমালোকে এই খালী ঠাইত বহাব লাগিব ভিলাই ওকে খালী জেগাত বহিব ভিলাই তোমালোকক ইত দিছে এমিবাৰ খাদ্য ডেশত হজম হয় তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা এমিবাৰ খাদ্যৰ ৰিক্তিকাত হজম হয় ক'ত হজম হয় খাদ্যৰ ৰিক্তিকাত খালী ঠাইত বহাব লাগিব খাদ্যৰ ৰিক্তিকা তো তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা চ' একেটা কিমান ইজি হয় জাষ্ট তোমালোকে অলপ ফ'কাছ কৰিলেই মনত ৰখি যাব তোমালোকক টুত দিছে যদি বাক্যবোৰ সঁচা হয় হু চিন দিবা আৰু মিছা হ'লে অ চিন দিবা ইয়াত একচুৱেলি তোমালোকক ৰাইট চিন এণ্ড ক্ৰছ চিন দিবলৈ কৈছে শুদ্ধ হ'লে ৰাইট চিন এণ্ড ৰং হ'লে ক্ৰছ চিন দিবলৈ কৈছে বাট তোমালোকে যদি শুদ্ধ বুলি দিয়া তথাপি কোনো প্ৰব্লেম নাই অ'কে চ' প্ৰথম চেণ্টেঞ্চটোলৈ চোৱা তো তোমালোকক প্ৰথমত দিছে চেতহাৰ পাচন পাকস্থলীত আৰম্ভ হয় তো শুদ্ধ নশুদ্ধ লিখিব লাগে তো তোমালোকে সেইটো লিখিবা অশুদ্ধ বুলি চ' এইটো অশুদ্ধ হয় আৰু ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকৰ নতুন কিতাপৰ ভিডিঅ' হয় পুৰণা কিতাপৰ ভিডিঅ' নহয় এইটো মানে নতুন কিতাপ 2023ত যিটো ওলাইছে সেই কিতাপটোৰ ভিডিঅ' হয় অ'কে তো গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা তোমালোকে যি উত্তৰবিলাক লিখিবা ইয়াত কোনো ধৰণৰ ভুল থকাৰ চান্সেই নাই অ'কে চ' তোমালোকে বিট চোৱা বিট দিছে জিভাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে তো এইটো হ'ব শুদ্ধ চিত দিছে পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে তো এইটো হ'ব শুদ্ধ ডিত দিছে ৰোমন্থকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবাই থাকে তো ছাত্ৰ-ছাত্ৰীসকল এইটো হ'ব শুদ্ধ তিনিত দিছে নিম্নলিখিত শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া ছাত্ৰ-ছাত্ৰীসকল এইকেইটা MCQ টাইপ হয় মানে মাল্টিপল চইচ কুৱেশ্যনৰ নিচিনা হয় অ'কে চ' তোমালোকৰ প্ৰথমটো আছে স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় তো স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে বা সম্পূৰ্ণৰূপে ক'ত হজম হয় পাকস্থলীত নে মুখত নে ক্ষুদ্ৰান্তত নে বৃহদন্ত্ৰত তো শুদ্ধ উত্তৰটো হ'ব ক্ষুদ্ৰান্তত তো তোমালোকে শুদ্ধ উত্তৰটোত ৰাইট চিন দিবা বা উত্তৰ দি 3 নম্বৰটো লিখি দিবা অ'কে চ' উত্তৰটো তোমালোকে লিখিবা ক্ষুদ্ৰান্তত বিত দিয়া হৈছে পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় চ' 1 পাকস্থলীত 2 খাদ্যনলীত 3 ক্ষুদ্ৰান্তত 4 বৃহদন্ত্ৰত তো উত্তৰটো হ'ব বৃহদন্ত্ৰত ছাত্ৰ-ছাত্ৰীসকল এতিয়া 4ত চোৱা 4ত দিছে স্তম্ভ 1ত দিয়াবোৰ স্তম্ভ 2ৰ লগত মিলোৱা এইটো হ'ল স্তম্ভ 1 এইটো হ'ল স্তম্ভ 2 স্তম্ভ 1ত দিছে খাদ্যৰ উপাদান আৰু স্তম্ভ 2ত দিছে পাচনৰ ফলাফল তো মই ডাইৰেক্ট উত্তৰটো মিলাই আনিছোঁ মই প্ৰশ্নটো অনা নাই প্ৰশ্নত যিকেইটা মানে অমিলকৈ যিখিনি দিয়া আছে সেইখিনি মই অনা নাই মই ডাইৰেক্ট উত্তৰটো মিলাই লৈ আহিছোঁ তো তোমালোকে প্ৰথমটো লিখিবা কাৰ্বহাইড্ৰেটটো তোমালোকে চেনিৰ সৈতে মিলাবা নেক্সট আছে
প্ৰটিনটো তোমালোকে এমিনো এচিডৰ সৈতে মিলাবা তাৰপিছত আছে স্নেহ পদাৰ্থটো তোমালোকে ফেটি এচিড আৰু গ্লিচাৰলৰ লগত মিলাবা ওকে 5 নম্বৰত দিছে ভিলাই কি সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি তোমালোকে উত্তৰটোত লিখিবা ভিলাই হৈছে ক্ষুদ্ৰান্তৰ বেৰত থকা হাজাৰ হাজাৰ আঙুলি সদৃশ গঠন তো তাৰপিছত তোমালোকে বিলাইৰ অৱস্থিতি লিখিবা বিলাইবোৰ ক্ষুদ্ৰান্তৰ বেৰত পোৱা যায় বিলাইৰ অৱস্থিতি মানে বিলাইবোৰ ক'ত পোৱা যায় বিলাইবোৰে ক'ত অৱস্থান কৰে ওকে তাৰপিছত লিখিবা বিলাইবোৰৰ কাৰ্য মানে বিলাইবোৰে কি কৰে ওকে সো বিলাইয়ে পাচন হোৱা খাদ্যবস্তুবোৰ শোষণ কৰি খাদ্যবস্তুৰ পৃষ্ঠকালি বৃদ্ধি কৰে ছয় দিছে পিত্তৰস ক'ত উৎপন্ন হয় খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা পিত্তৰস লিভাৰত উৎপন্ন হয় ই খাদ্যৰ চৰ্বি আৰু স্নেহ পদাৰ্থ হজম কৰায় পিত্তৰস ক'ত উৎপন্ন হয় পিত্তৰস লিভাৰত উৎপন্ন হয় আৰু এই পিত্তৰসে খাদ্যত থকা চৰ্বি আৰু স্নেহ পদাৰ্থ হজম কৰায় একেবাৰে চিম্পল হয় জাষ্ট তোমালোকে মনোযোগ দিব লাগিব হাতত দিছে ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটৰ নাম লিখা ইয়াৰ কাৰণ কি লিখা তো এনেকুৱা কাৰ্বহাইড্ৰেটৰ নাম লিখিব লাগে যি কাৰ্বহাইড্ৰেট মানুহে হজম কৰিব নোৱাৰে বাট ৰোমন্থক প্ৰাণীবোৰে হজম কৰিব পাৰে আৰু তাৰ কাৰণটো ক'ব লাগে তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা কাৰ্বহাইড্ৰেটবিধৰ নাম হ'ল চেলুলজ ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্তৰ আৰু বৃহদন্তৰ মাজত আন্দ্ৰান্ত্ৰ বা চিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ অংগ থাকে য'ত খাদ্যৰ চেলুলজবোৰ নিৰ্দিষ্ট ক্ৰিয়াৰ দ্বাৰা হজম কৰায় সেই বেক্টেৰিয়া মানুহৰ দেহত নাথাকে বাবে মানুহে চেলুলজ হজম কৰিব নোৱাৰে 8 দিছে আমি কিয় গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ অৰ্থাৎ আমি গ্লুকোজ খোৱাৰ লগে লগে কিয় এনাৰ্জি ফিল কৰোঁ তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা কোষবোৰত গ্লুকোজ অক্সিজেনৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ ভাঙি যায় আৰু শক্তি উৎপন্ন হয় সেয়েহে আমি গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ আমি খোৱা গ্লুকোজ হিউমেন বডিত থকা চেলত কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ অক্সিজেনৰ সহায়ত ভাঙি যায় আৰু শক্তি উৎপন্ন হয় এণ্ড ডেটছ ৱাই আমি গ্লুকোজ খোৱাৰ লগে লগে এনাৰ্জি ফিল কৰোঁ ওকে 9 নম্বৰত দিছে তলত দিয়া বাক্যবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত তোমালোকক এড দিছে খাদ্যৰ শোষণত তো উত্তৰটোত লিখিবা ক্ষুদ্ৰান্ত বি খাদ্য চোবোৱাত উত্তৰটোত লিখিবা মুখ গহ্বৰ চি বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলী বি খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত তাৰপিছত ইত আছে মল সৃষ্টি হোৱাত এইটো হ'ব বৃহদন্ত্ৰ এণ্ড 10 নম্বৰত তোমালোকক দিছে এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু এটাকৈ পাৰ্থক্য লিখা সো তোমালোকে উত্তৰটো দি প্ৰথমে সাদৃশ্য দিবা সো চাৰ্টিকল চোৱা ইয়াত সাদৃশ্যটো কিবা টাইপিং মিষ্টেক হৈ আছে তোমালোকে ইয়াৰ পৰা চাই লিখিবা ধুনীয়াকৈ লিখা হৈ আছে সো তোমালোকে সাদৃশ্য লিখি তাৰপিছত এটা হাইফেন দি লিখিবা দুয়োটাই অন্তৰ্গ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে মানুহ আৰু এমিবা দুয়োটাই কি কৰে অন্তৰ্গ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে নেক্সট পাৰ্থক্য লিখিবা পাৰ্থক্যত লিখিবা এমিবাই খাদ্য ঋক্তিকাত হজম কৰে আৰু মানুহে পাকস্থলীত সো এইটো হ'ল এটা পাৰ্থক্য 11 তোমালোকক 11ত দিছে স্তম্ভ 1ৰ বিষয়বোৰৰ লগত স্তম্ভ 2ৰ উপযুক্ত বিষয়বোৰ মিলোৱা তো তোমালোকে প্ৰথমে স্তম্ভ উত্তৰ দিবা প্ৰথমে উত্তৰ দি তাৰপিছত স্তম্ভ 1 তাৰপিছত দিবা স্তম্ভ 2 মই ডাইৰেক্ট উত্তৰটো কৰি আনিছোঁ ওকে সো ইয়াত চোৱা ছাত্ৰসকল পেজটো ভাগ হৈছে কাৰণে বাকীখিনি উত্তৰ তলত গ'লগৈ বাট তোমালোকে ইমান তলত নিদিবা তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা একেবাৰে তলতে আৰম্ভ কৰিবা ওকে ইয়াত পেজটো ভাগ হৈছে যিহেতু PDF কৰোঁতে পেজবোৰ ভাগ হৈ যায় সেইকাৰণে উত্তৰবোৰ ছিপাৰেট হৈ পৰে এইটো তোমালোকে ধ্যান দিবা সো এইটো মিলিব এইটো এড দিয়া আছে লালতি গ্ৰন্থি এইটো মিলিব লালতি নিঃসৰণ হয় ছাত্ৰসকল ইয়াত চোৱা গ হৈ আছে ইয়াত একচুৱেলি চি হ'ব লাগিছিল তোমালোকে চি দিবা ওকে তোমালোকে যদি কিতাপত চোৱা তেনেহ'লে লালতি নিঃসৰণ হয় এইটো চি দিয়া আছে ওকে সো এইটো গ নহয় একচুৱেলি ইয়াত এইবাৰটো কিন্তু আছামিছত দিয়া হোৱা নাই ওকে এবাৰ ইংলিছত দিয়া হৈছে সো তোমালোকে চি দিবা ওকে চি তাৰপিছত বিত দিছে পাকস্থলী বিটো মিলিব ডিৰ সৈতে এচিড বাহিৰ কৰে তাৰপিছত আছে চিটো মিলিব যকৃত চি দিয়া আছে যকৃতটো মিলিব পিত্তৰস নিঃসৰণ হয় তাৰপিছত ডিত দি আছে মলাশয় তো মলাশয়টো মিলিব বিৰ সৈতে পাচন নোহোৱা খাদ্যৰ সঞ্চয় তাৰপিছত তোমালোকক ইত দিছে ক্ষুদ্ৰান্ত এইটো মিলিব
ইৰ সৈতে পাচন সম্পূৰ্ণ হয়। তাৰপিছত এফটো মিলিব এফৰ সৈতে বৃহদন্ত্ৰ পানীৰ শোষণ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ তিনিমাহিলী পৰীক্ষাত কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব সেই পাঠকেইটাৰ নাম মোক কমেণ্ট কৰি জনাই দিবা। মই সেইকেইটা পাঠৰ ভিডিঅ' আগতে আপলোড কৰিম আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বাকী পাঠকেইটাৰ ভিডিঅ' চাবৰ কাৰণে ডেছক্ৰিপশ্যন চেক কৰিবা। তাৰপিছত তোমালোকে প্লেলিষ্ট চেক কৰিবা।